মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন এতিয়া শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ অংকৰ অকণমান কাম কৰোঁ অংক তোমালোকৰ ইতিমধ্যে অনুশীলনী 3 ক প্ৰায় শেষ হওঁ হৈছে শেষৰ কেইটা অংক অকণমান মই তোমালোকক দেখুৱাই দিব খুজিছোঁ এতিয়া চোৱা আমি ইয়াৰ আগৰখিনিলৈকে 6 নম্বৰলৈকে কৰিলোঁ 7 নম্বৰটো চোৱা আৰ্হি চাই খালী ঠাই পূৰ কৰা এইটো চাবা দেই এই অংকটো একেবাৰে সহজ অংক প্ৰথমটোৰ পূৰণফল আমি পালোঁ 111 নহয়নে 111 কেনেকৈ পালোঁ চোৱা 3 7 গুণ আমি দেখুৱাই দিছোঁ মই এইটো কৰি পেলাই তোমালোকৰ তেতিয়া এইটো চাবা দেই কৰি দেখুৱাই দিছোঁ অংকটো দিয়া আছে 37 পূৰণ 3 হয়নে 37 পূৰণ 3 37ক 3 7 গুণ 21ৰ 1 উকলিবৰ 2 3 3 গুণ 9 9 2 11 ইয়াৰ উত্তৰ হ'ব 111 ইয়াত তোমালোকৰ কিতাপত 111 কথা আছে তাৰ পিছৰটো চোৱা আমি মুখে মুখে চাই যাম 6 7 গুণ 42 42ৰ 2 হাতে হ'ল 4 কিমান বাকি থাকিলে 4 বাকি থাকিলে নহয় জানো 4 বাকি থাকিলে 42ৰ 2 বহিব 4 বাকি থাকিব 6 3 গুণ 18 19 20 21 22 তাৰ মানে এই পিছৰটো 222 এটা 3 নম্বৰটো তোমালোকে আন্দাজতে কৈ দিব পাৰিবা প্ৰথম সংখ্যাটো কৰি চালে বাকি কিটা ওলাই যাব 9 7 গুণ 63 3 যেতিয়া প্ৰথমটো সংখ্যা বহিব বাকি কিটাও 3 হ'ব বুজি পাইছা এই একেটা প্যাটাৰ্নতে বহাব লাগিছে এই প্ৰথমটো বহিলে 1 1 1 তাৰ পিছতো বহিলে 2 2 2 তাৰ পিছতো 3 3 3 তাৰ পিছতো এইটো চোৱা এইটো আকৌ এবাৰ আমি কৰি চাম কাৰণ এইটো অকণমান ডাঙৰ যিহেতু 37 পূৰণ 12 হয়নে এতিয়া 2 7 গুণ 14 4 উকলিবৰ 1 2 3 গুণ 6 1 7 তাৰ পিছতে একে কৰিলে এইটো শূন্য বহিব 1 7 গুণ 7 1 3 গুণ 3 তাৰ মানে ইয়াতে হ'ল 4 7 7 14 4 উকলিবৰ 1 3 1 4 দেখিলানে এইটো 4 4 4 হ'ব তাৰ পিছত এইটো 5 5 5 হ'ব এইটো 6 6 6 হ'ব এইটো 7 7 7 হ'ব এইটো 8 8 8 হ'ব এইটো 9 9 9 হ'ব এইটো এনেদৰে কৰিব লাগিব তোমালোকে নিজেই কৰিব পাৰিবা ইয়াৰ পিছৰ অংকটো চোৱা দিছে যে ইয়াত প্ৰথমটো দিছে 1 2 3 4 5 6টা 1 ইয়াত 6টা 2 ইয়াত তোমালোকে 6টা 3 ইয়াৰ পিছত বহিব প্যাটাৰ্ন একেটাই গতিকে ইয়াত বহিব 6টা 4 ইয়াত বহিব 6টা 5 ইয়াত বহিব 6টা 6 ইয়াত বহিব 6টা 7 দেখিলা তাৰ পিছতে তোমালোকৰ তাৰ পিছৰটো চোৱা প্ৰথমটো দিছে 1089 হয় নাই তাৰ মানে 1089 তাৰ পিছৰটো কেনেকৈ বহিছে ইয়াত 1 বাঢ়ি গৈছে কিন্তু ইয়াত 1 কমি গৈছে দেখিলানে এতিয়া এই অংকটো তোমালোকে কৰি চাই পেলাই কৰাই ভাল হ'ব কাৰণ যেহেতু এইটো অকণমান দীঘল অংকটো ইয়াৰ পিছৰ মই পেঞ্চিলেদি কৰি দিছোঁ বাৰু তোমালোকক পেঞ্চিলেদি যদি আমি কিতাপতে লিখি যাওঁ তেতিয়া আমাৰ কামটো সহজ হ'ব এতিয়া চোৱা ইয়াৰ পিছৰ অংকটো আছে 99ক 14ৰে কৰিব লাগে এইটো 99ক 14ৰে কৰিব লাগে নহয় এতিয়া আমি কৰি চাম 99 পূৰণ 14 4 9 গুণ 36 6 উকলিবৰ 3 4 9 গুণ 36 37 38 39 বহিলে 396 হ'ল তাৰপিছত 1 9 গুণ 9 1 9 গুণ 9 প্ৰথমটো ঘৰত একো নবহে শূন্য বহিব 6 9 9 18 8 উকলিবৰ 1 3 9 12 1 13 1 3 8 6 ইয়াত বহিছে 1 2 8 7 হয়নে
ইয়াত বহিব 1 3 8 6 তাৰমানে ইয়াত 1 কমিব আৰু ইয়াত 1 বাঢ়িব এটা হেতু পেটাৰ্ণত কৰিবলৈ হলে তোমালোকে কি কৰিব লাগিব ইয়াতে 1 একে হ'ব এটো 4 হ'ব 86 আছে না এতিয়া এবাৰ ইয়াত 85 হ'ব ঠিক তেনেদৰে এটো 1 ইয়াত 1 বাঢ়িব 5 হ'ল তাৰ পিছত ইয়াত হ'ব 8 ইয়াত হ'ব 4 6 9 গুণ 54 4 কৰিব 5 4 হয় তাৰ পিছত 7 9 গুণ 63 ইয়াত 3 83 বহিলে আৰু ইয়াত 16 এনেকে এটো তেনেকে 2 বহিব 82 হ'ব ইয়াত হ'ব 17 এটো হ'ব 18 8 1 এতিয়া 19 8 শূন্য মিলি গল এতিয়া এই কিটা অংক তেনেকে 396 3096 3996 এতিয়া ইয়াৰ পিছৰটো আমি কৰি চাম চোৱা 4টা 4444 তাক আমি কৰিব লাগিব কিহেৰে 9 ৰে 9 4 গুণ 36 6 কৰিব 3 9 4 গুণ 36 37 38 39 39 और 9 গলিব 3 9 4 গুণ 36 37 38 39 9 গলিব 3 9 4 গুণ 36 37 39 তাৰ মানে উত্তৰটো হ'বগৈ 3 3টা 9 আৰু 6 এতিয়া তাৰ পিছৰটো তেতিয়ালে কি হ'ব 3 4টা 9 ইয়াতে 5টা 4 আছে নহয় 1 2 3 4 5টা 4 গতিকে ইয়াত 9 কেটা হ'ব 4টা হ'ব আৰু 6 একে হ'ব 9 কিটা খালি বহাই গলে হল ইয়াতে 3 তাৰ পিছত 9 9 9 9 ইনতে 5টা 9 হ'ব আৰু 6 হ'ব একেবাৰে উজু অংক এইটা তোমালোকে নিজেই কৰিব পাৰিবা এতিয়া আমি তাৰ পিছৰ অনুশীলনী 3 খটোলে আহিছো দেই 3 খটো অকনমান চাই থওঁ একেবাৰে সহজ অংক ইমান টান নহয় এতিয়া চোৱা আমি 3 খটোলে যাম কেনেকৈ কৰিব লাগে চোৱা 3 খ অনুশীলনী মই চমুকৈ লিখিছো 3 খ হয় নাই তে 3 খটো আমি কেনেকৈ কৰিম প্ৰথমটো দিছে এখন কিতাপৰ দাম 270 টকা তেতিয়া আমি কি কৰিম এখন কিতাপৰ দাম এখনৰ দাম বুলি লিখিম আমি কিতাপ না লিখিলে হ'ব আমাৰ এখনৰ দাম 270 টকা গতিকে এতেকে চিন বুলি কয় কেইখনৰ দাম 80খন কিতাপৰ দাম কিমান 80খনৰ দাম কিমান হ'ব বেছি হ'ব 270 পূৰণ 80 এতিয়া এই 270 পূৰণ 80 টো আমি কৰি চাম 270 পূৰণ 80 তোমালোকে এটো জানা শূন্যৰে যাকেই পূৰণ কৰো সব শূন্যই হয় গতিকে প্ৰথম শাৰীটোত শূন্যই হ'ল তাৰ পিছত দ্বিতীয় শাৰীটোত আমাৰ কি হ'ব 8 শূন্য গুণ 0 ঠিক 8ৰ পনে আমি লিখিম 8 7 গুণ 56 6 গলিব 5 8 2 গুণ 16 16 পাছে 21 16 17 17 18 19 20 21 এতিয়া এটো 21 0 0 6 2 1 এতিয়া এই অংকটো উত্তৰ হ'ব 80 খনৰ দাম আমাৰ কিমান হ'ব ইয়াতো পাই দিব পাৰা তোমালোকে 211,600 টকা
21,600 টকা এইটো টকা হৈ গ'ল একেবাৰে উজু ইমান টান নহয় তাৰপিছৰটো চোৱা 2 নম্বৰ এখন কেৰম বৰ্ডৰ দাম 850 টকা এখন কেৰমৰ দাম এখন কেৰম বৰ্ডৰ দাম 850 টকা হয়নে এতেকে 16খনৰ দাম 16খন কেৰম মোৰ দাম কিমান 850 পূৰণ 16 এতিয়া 850 টো তোমালোকে 16 ৰে পূৰণ কৰিব লাগিব আকৌ মই আগতেও কৈছো এই 600 65 গুণ 30 ৰ 0 উকলিবৰ 3 65 গুণ 30 30 ৰ 0 উকলিবৰ 3 এই 3 টো ইয়াৰ লগত যোগ হ'ব গতিকে আমি ইয়াৰ ওপৰত পাইছো 6 8 গুণ 48 49 50 51 হল তাৰপিছত একৰে কৰিলে 10 একটো যেহেতু ইয়াত আছে আমি ইয়াৰ পৰা দিম 100 এইটো একো নাই কাৰণে 0 বহাই দিলো 1 5 গুণ 5 1 8 গুণ 8 তো কিমান হল 0 5 1 6 8 5 13 13,600 টকা উত্তৰ হ'ব উত্তৰ 13,600 টকা এনেকৈ কৰিলে তাৰপিছৰটো আহিলে 3 নম্বৰটো কৰবীহঁতৰ নিকেতনৰ মাহিলী শুল্ক মানে ফিজ মাহিলী শুল্ক কিমান মাহিলী শুল্ক হল 650 টকা এবছৰৰ শুল্ক এতেকে এবছৰৰ কিমান এবছৰৰ শুল্ক এতিয়া 1 মাহ বুলিহে দিলে তোমালোকক 1 মাহত কি 1 বছৰত কেই মাহ থাকে 1 বছৰ 12 মাহ হয় নহয় এতিয়া তোমালোকে 1 বছৰ সমান 12 মাহ এতেকে সমান কিমান হ'বগৈ 12 ৰে পূৰণ কৰিব লাগিব 650 তাক 12 ৰে পূৰণ কৰিব লাগিব এতিয়া 650 টকা পাতিলা তাক 12 ৰে পূৰণ কৰা কাৰণ 12 মাহ নহয় এবছৰত এটো ভুল নকৰিবা আকৌ একে পূৰণ কৰি থৈ নাহিবা দেই 2 0 0 2 5 গুণ 10 0 উকলিবৰ 1 2 5 10 0 উকলিবৰ 1 2 6 গুণ 12 1 13 কাটি দিয়া তাৰপিছতে একেৰে কৰিলে 1 0 0 1 5 গুণ 5 1 6 গুণ 6 মই কিয় 2 নম্বৰটো লাইনৰ পৰা পাতিছো কাৰণ একটো ইয়াত আছে 2 নম্বৰ ঘৰটোত আৰু এই শূন্যটো এইকাৰণে বহাইছো য'ত একো নাই তাত শূন্য বহাব লাগে এতিয়া একো নাই মানে শূন্য গতিকে 0 0 5 3 8 6 1 7 7,800 টকা উত্তৰ হ'ব তো উত্তৰ হ'ব 7,800 টকা হৈ যাব তাৰপিছত চাউলৰ বস্তা এটাৰ ওজন 25 কিলোগ্ৰাম এটাৰ ওজন 25 কিলোগ্ৰাম তেতিয়াহ'লে এটা বস্তাৰ ওজন হ'ল 25 কিলোগ্ৰাম কিলোগ্ৰামটো মই চমুকৈ লিখিছো দেই তাৰপিছতে তেনেকুৱা 100টা বস্তাৰ দাম
এই ওজন কিমান 100টা বস্তাৰ ওজন সমান 100 পূৰণ 25 এটা তোমালোকে এইটো কথা জানাই বা 25 পূৰণ 100 লিখিলেও হ'ব 25 পূৰণ 100 100 পূৰণ 25 একেই কথা গতিকে যেতিয়া 100ৰে কোনোবা এটা সংখ্যাক পূৰণ কৰা হয় তাৰ উত্তৰত কি হ'ব কৰি নেচালেও ওলাই এইটো দুটা শূন্য বহাই দিলেই ওলাই যায় চোৱা কেনেকৈ 25 100 নহয় জানো তে পূৰণ তাৰপিছতে 5ৰে 500 500 5 এগুণ 5 200 200 2 এগুণ 2 ইয়াতো আমি এটা শূন্য বহাই দিম এতিয়া কিমান হ'ল 2500 2500 উত্তৰ হ'ব 2500 কিলোগ্ৰাম ইয়াতো কিলোগ্ৰাম লিখিবা উত্তৰ 2500 কিলোগ্ৰাম বুজো একদম অংকবোৰ বুজো তোমালোকে বুজি পাব লাগে সহজ হ'ব লাগে চোৱা তথাপি কৰি চাবা নিজে এটা পানীৰ টেংকিত 750 লিটাৰ পানীত ধৰে তো এটা টেংকিত কিমান ধৰে এটা টেংকিত 750 লিটাৰ গতিকে 26টা টেংকিত কিমান 26টা টেংকিত 750 পূৰণ 26 এতিয়া 750ক তোমালোকে 26ৰে পূৰণ কৰি দিয়া 600 6 5 গুণ 300 উকলিব 3 6 7 গুণ 42 43 44 45 তাৰপিছত 2ৰে কৰিলা 200 2 5 গুণ 10 উকলিব 1 2 7 গুণ 14 একে 15 এতিয়া ইয়াতে শূন্যতা বহিব 0 0 0 5 4 5 9 1 তেতিয়াহ'লে 19500 উত্তৰ এইটো লিটাৰ হ'ব দেই উত্তৰ 19500 লিটাৰ অংকটোৰ উত্তৰটো লিখি দিব লাগে হৈ গ'ল তেতিয়াহ'লে এইটো তোমালোকে শেষৰ অংকটো থাকিলে মাত্ৰ এফালেও আছে বহুত সৰু কেইটামান নিজে কৰি চাবা নেকি বাকীকেইটা নিজে কৰি চোৱা নহ'লে মই চাই লওঁ যদি কিবা টান অংক আছে এইটো কৰি দিম নহ'লে এইকেইটাতে ৰাখি দিম মই এখন চাহ বাগিচাত 208 শাৰী গছজোপা আছে প্ৰতিটো শাৰী কিমানকৈ আছে তেতিয়া এইটো 7 নম্বৰটো কৰি দিওঁ এই 6 নম্বৰটো তোমালোকে নিজে কৰিবা এইটো উজু 1050 টকাত তোমালোকে 45ৰে পূৰণ কৰি দিব লাগিব তেতিয়া উত্তৰটো ওলাই যাব তাৰপিছতে 7 নম্বৰটো চোৱা 7 নম্বৰ অংকটো আছে মুঠ শাৰী 7 নম্বৰ মুঠ শাৰী 208 এখন চাহ বাগিচা 208 শাৰী তাৰপিছতে প্ৰতি শাৰীত কিমান আছে 120 জোপা এতিয়া মুঠ কিমান মুঠ চাহ গছ সমান 208 পূৰণ 120 এতিয়া এই 208ক তোমালোকে 120ৰে পূৰণ কৰিব লাগিব এইটো কেনেকৈ কৰিবা প্ৰথমতে শূন্যৰে গোটেইকেইটাকে শূন্যই হ'ব 0 8 গুণ 0 0 0 0 0 2 গুণ 0 2ৰে কৰিলে 2 8 গুণ 16 6 কৰিবৰ 1
2 8 গুণ 16 6 কৰিব 1 2 0 1 2 2 গুণ 4 হৈ গ'ল তাৰ পিছত একেৰে কৰিলে আকৌ একটো যেহেতু ইয়াত আছে এই সংখ্যাটো ইয়াৰ পৰা পাতিব লাগিব 1 8 গুণ 8 1 0 গুণ 0 1 2 গুণ 2 এতিয়া 0 ইয়াতো এটা 0 বহিব ইয়াত দুটা বহিব 0 6 8 1 9 4 2 24,960 জোপা এইটো উত্তৰ হ'ব জোপা লিখিব লাগিব ইয়াত তা উত্তৰ 24,960 জোপা হৈ গ'ল তাৰপিছতে এটা বিস্কুটৰ পৰা 25খনকৈ বিস্কুট আছে এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে 15টা কাৰ্টুনত কিমান এইটো অংক অকণমান টান তোমালোকৰ কাৰণে এইটো মই কৰি দিছোঁ বাৰু এটা পেকেটত এটাত বিস্কুট থাকে 25খন এটা পেকেটত বিস্কুট থাকে 25খন এতিয়া বিস্কুট 25খন থাকে এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে এটা কাৰ্টুনত থাকে 30 পেকেট এতিয়া এটা কাৰ্টুনত কিমান থাকে হেতু আমি উলিয়াই লব লাগিব প্ৰথমতে এতেকে 15টা কাৰ্টুন 15টা কাৰ্টুনত থাকে 15টা কাৰ্টুনত থাকে তা 25 পূৰণ 30 পূৰণ 15 এতিয়া 25ক 30 ৰে তুমি প্ৰথমতে পূৰণ কৰিবা তাৰ মানে 30টা পেকেটত কিমান বিস্কুট থাকে তুমি উলিয়াই লব লাগিব 25 মুঠ বিস্কুট কিমান 15টা কাৰ্টুনত কিমান মুঠতে বিস্কুট থাকে উলিয়াব লাগে তেকে 15টা কাৰ্টুন গতিকে এইটো প্ৰথমতে আমি কি কৰিম 25 আৰু 30ক পূৰণ কৰিব লাগিব কাৰণ এটাত যদি 25খন থাকে 30টা পেকেটত কেইখন থাকিব 0 0 0 0 3 5 গুণ 15 5 চুকলিবৰ 1 3 2 গুণ 6 1 7 তাৰ মানে 750খন হৈ গ'ল এতিয়া যদি 30 পেকেট থাকে এটা কাৰ্টুনত তেতিয়াহলে 15টা কাৰ্টুনত কিমান থাকিব 30 পেকেটত ইমান থাকিলে এটা কাৰ্টুনত এতিয়া 15 আকৌ 15 এটা পূৰণ কৰিব লাগিব 5 0 0 5 5 গুণ 25 5 কৰিবৰ 2 5 7 গুণ 35 37 37 তাৰপিছত 1 0 0 1 5 গুণ 5 1 7 গুণ 7 তে মুঠ বিস্কুটৰ সংখ্যা হ'ব 7 5 12 এইটো 5 0 0 5 5 গুণ 25 5 কৰিবৰ 2 5 7 গুণ 35 37 37 তাৰপিছত 750 হৈছে 0 5 7 5 12 2 কৰিবৰ 1 7 3 10 11 টোটেল বিস্কুটৰ সংখ্যা হ'ব 11,250খন উত্তৰ 11,250খন এতিয়া হৈ গ'ল এতিয়া এইখিনিলৈকে অংক আমাৰ হ'ল তাৰপিছত 8 নম্বৰটোতে 8 নম্বৰটো এখন বহীৰ দাম 35 টকা 10খন বহীৰ দাম কিমান হ'ব এটা শূন্য এটা বহাই দিলে হ'ল 35,350 টকা হ'ব এজন কৰ্মচাৰী দৈনিক আয় 55 টকা তেওঁৰ মাহিলী কিমান দৈনিক আয় হ'লে এইটো 10 নম্বৰটো কৰি দিওঁ ৰবা 10 নম্বৰটো অকণমান টান তোমালোকৰ কাৰণে তাৰমানে ইয়াত
এমাহত কেইদিন থাকে এইটো উলিয়াই ল'ব লাগিব। তো 10 নম্বৰ অংকটো দৈনিক আয় 550 টকা, 550 টকা, মাহিলী আয় এমাহত কেইদিন থাকে 30 দিন, 30 দিন বুলি ধৰা যায় নহয় জানো। গতিকে আমি কি কৰিম 550ক 30ৰে পূৰণ কৰি দিলে হৈ গ'ল। 1 মাহ সমান 30 দিন, এইখিনিতে লিখি দিবা, এনেকৈ লিখি দিবা। গতিকে এইটো উত্তৰটো হ'ব 550, তাক আমি 30ৰে পূৰণ কৰি দিলোঁ। 0 0 শূন্যৰে আটাইকেইটা শূন্যই হ'ব। 0 5 গুণ 0, 0 5 গুণ 0, 3 0 0, 3 5 গুণ 15 5, উকলিবৰ 1, 3 5 গুণ 15 একে 16। আকৌ কৈছোঁ 0 তিনিটা শূন্যই হ'ল, 3ৰে 3 0 0, 3 5 গুণ 15 5, উকলিবৰ 1, 3 5 গুণ 15 একে 16, 0 0 5 1 6। এতিয়া এমাহৰ বা মাহিলী আয় বুলি ক'লেও হ'ব। মাহিলী আয় উত্তৰ মাহিলী আয় 1650 টকা। এইটোৱে হ'লগৈ আমাৰ উত্তৰ। এইখিনিতে এই চেপ্টাৰটো শেষ কৰিছোঁ, ৰাখিছোঁ। তোমালোকে বাকীকেইটা অংক কৰি চাবা। যদি নোৱাৰা তেনেহ'লে মোক তোমালোকে কি কৰিবা, কমেণ্ট বক্সত লিখিবা, বাইদেউ এইটো অংক কৰি দিয়ক, কৰি দিম। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে, বুজি পোৱা, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কমেণ্ট কৰিবলৈও নাপাহৰিবা দেই। আৰু মই তেতিয়াহে গম পাম তোমালোকৰ ভাল লাগিছে নাই, তোমালোকে বুজিছা নাই।